চৰাইখিনি ধৰক এপ্ৰিল মে' মাহ মানত আহে আৰু তেওঁলোক ছমাহ থাকে অহাৰ পিছত ধৰক পোৱালি ছোৱালী জগাই যেতিয়া পোৱালি ছোৱালী উৰিব পৰা হ'লে ছেপ্টেম্বৰ অক্টোবৰ মানত তেওঁলোক যায়গৈ। আৰু এইখিনি আজি 20 বছৰ কমে 20 বছৰ হ'ল আমাৰ ইয়ালৈ আহি আছে। এইখিনি আমাৰ এতিয়া নাহিলেহে বেয়া লাগে। এইখিনি ধৰক আমাৰ অতিথিগতে লাগে। এওঁলোকৰ মাতখিনি নুশুনিলেহে আমাৰ বেয়া লাগে, কিবা নিজান পৰিৱেশগতে লাগে। এতিয়া ধৰক তেওঁলোকৰ মাতটো শুনি থকাৰ কাৰণে আমাৰ গোটেই গাঁৱৰ, আমাৰ বুলিয়ে নহয় গোটেই গাঁৱৰ অঞ্চল মানুহে ভাল পায় শুনি পেলাই। এইখিনি ধৰক সকলো ধৰণৰ গছতে বাঁহ লয়। আপোনাৰ ডিমৰু, চটিয়না, আম, কঁঠাল, শিমলু সকলো ধৰণৰ গছতে বাঁহ লয়। চৰাইখিনি চাবলৈ আহে, মানুহ নহাকে নাথাকে, আহে বাৰু। কিন্তু হ'লেও বন বিভাগে কিন্তু তেনেদৰে একো ব্যৱস্থা লোৱা নাই আজিলৈকে। বন বিভাগৰ মানুহে আমি দেখাত কিন্তু বন বিভাগৰ মানুহে ইয়াত ভুমুকি মাৰিবলৈ অহা দেখা নাই আজিলৈকে। আমিতো চৰকাৰক আহ্বান জনাই আছো, আজি 20 বছৰৰ পৰা জনাই আছো। চৰকাৰে একো পদক্ষেপ লোৱা নাই আজিলৈকে। কিবা এটাতো পদক্ষেপ ল'ব পাৰে চৰকাৰে। আমি কৈয়ে থাকো ধৰক আমি নিজাববীয়াকো বন বিভাগৰ লগত যোগাযোগ কৰিছো, নাই আজিলৈকে কোনো তেওঁলোকে গুৰুত্ব দিয়া নাই। আপোনাৰ 20 বছৰতকৈ বেছি সময় আছে। পূৰ্বতে চৰাইবিধ দিখৌ ইটো পাৰে আছিলে। তাত হয়তো দুষ্কৃতিকাৰী কিছুমান অসুবিধা কৰাৰ কাৰণে চৰাইটো এইটো পাৰলৈ গুচি আহিলে। আৰু এইখন গাঁৱত ইমানেই নিৰাপত্তা অনুভৱ কৰিলে তেওঁলোকে আজি 20 বছৰ ধৰি প্ৰতি বছৰে ইয়ালৈ আহে। জুন মাহত আহে আৰু আপোনাৰ জানুৱাৰী মানত গুচি যায়। আৰু দ্বিতীয়তে কি হয়, তেওঁলোকে ইমান সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি ৰাখে, গাঁৱৰ মানুহে খুব ভাল পায়। তেওঁলোকৰ মাতটো শুনি কিবা শুনি আৰু খুব নিৰাপদে ইয়াত থাকে। কিন্তু কিছুমান সমস্যা নথকাও নহয়, খুব বেছি বৰষুণে তেওঁলোকৰ খুব বিষ্ঠা ওলায়, বিষ্ঠাটো খুব দুৰ্গন্ধ হয়। আৰু সেইটোত যদি বন বিভাগে কিছুমান ধৰি লওক বিশেষ দৰৱ বা কিছুমান ছটিয়াব পাৰে, তেতিয়া হয়তো সেই গুণটো নাথাকিব। বা চৰাইখিনি বতাহত তলতে সৰি পৰে, তেতিয়া সেইটো সাপ বা কিছুমান জন্তুৱে খায়, সেইটোত অকণমান চকু দিবলগীয়া হয়। তাৰ বাহিৰে চৰাইখিনি খুব নিৰাপদে ইয়াত আছে। আৰু গাঁৱৰ মানুহখিনিয়ে ইমান আন্তৰিকতা কৰিব লাগে, যিটো আমাৰ শ্লোগান থাকে মানে বন্যপ্ৰাণী সুৰক্ষা কিবা, এইটো খুব সুন্দৰভাৱে গাঁওখনে পালন কৰি আছে। আৰু এটা চৰাই হানি বিঘিনি আপুনি দেখিব, গোটেই গাঁওখন যদি চাই ক'তো এটা চৰাই আপুনি হানি বিঘিনি নেদেখে, খুব সুন্দৰকৈ তেওঁলোকে আছে। জুন মাহত তেওঁলোকে আচলতে বাৰিষা কালত আহে, জুন মাহৰ আগতেই আহে ধৰি লওক। আৰু যেতিয়া ঠাণ্ডা পৰে বেছিকৈ তেওঁলোক গুচি যায়। আৰু এইবাৰ সংখ্যাটো অকণমান কম, হয়তো প্ৰাকৃতিক কাৰণটো হ'ব পাৰে বা কি কাৰণ সেইটো বন বিভাগে গম পাব। কিন্তু মোটামুটি আপোনাৰ প্ৰতি বছৰে যথেষ্ট চৰাই ইয়ালৈ আছে। সেই কথাটোকে আমি বাৰম্বাৰ কওঁ, এই বস্তুটো গ্ৰাম্য এখন অভয়াৰণ্য বা গ্ৰাম্য যিটো পৰ্যটন ক্ষেত্ৰৰ যিটো কনচেপ্ট, এইটো খুব সুন্দৰকৈ প্ৰতিফলিত হয়। কিন্তু হয়তো প্ৰশাসনে বা বন বিভাগে যিমানখিনি পদক্ষেপ ল'ব লাগিছিলে সিমানখিনি তেওঁলোকে লোৱা নাই। ইয়াত ধৰি লওক আমি ফলক দিয়াৰ কথা কৈছিলোঁ যে শামুক ভঙা পক্ষী কলনী ফলক এখন ধুনীয়াকৈ লগাই থ'ব পাৰে, গম পাব এইখিনিতে আছে বুলি। তেনেকুৱা কোনো বিশেষ নাই। যদি বন বিভাগে এইটোত মন কৰে, গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত বা পক্ষী সুৰক্ষা বা চৰাই সুৰক্ষাৰ ক্ষেত্ৰত এটা সুন্দৰ পদক্ষেপ হ'ব বুলি আমি অনুমান কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।